মিয়া আচলতে শব্দ নহয়, মিয়া এটা ব্ৰেণ্ড হয়। মিয়াৰ নাম নোলোৱাকৈতো ৰাজনীতিয়ে নহয়, মিয়াৰ নাম নোলোৱাকৈতো মুখ্যমন্ত্ৰীয়ে হোৱা নাই, মিয়াৰ নাম নোহোৱাকৈতো কোনোৱে নিজৰ ঘৰ চলাবলৈ পৰা নাই। মিয়া নাম নহয়, মিয়া আজিৰ তাৰিখত এটা নাম হৈ থকা নাই, মিয়া এটা ব্ৰেণ্ড হৈ আছে। আৰু এই ব্ৰেণ্ডক প্ৰত্যেকটো মানুহে ব্যৱহাৰ কৰি কিনে অকল নিজৰ ৰাজনীতি মুনাফা, নিজৰ টকা পইচা মুনাফা, নিজৰ পাৱাৰৰ মুনাফা লৈ কিনে তেখেতসকলে চলি আছে। সেইকাৰণে মই ভাবোঁ মিয়া আচলতে ব্ৰেণ্ড। তই কেলা মিয়াৰ দালাল হৈ কিনে তই কি কৰি আছা? তই মিয়াসকলক ব্যৱহাৰ কৰি পপুলাৰ হ'ব বিচাৰি আছা দেখোন। কেলা তই ৰুবুল আহমেদ তোৰ যিমান ভিডিঅ' দেখা পাই আছোঁ, যিমান কথাবিলাক দেখা পাই আছোঁ, অকল মিয়াৰ হৈ অকলতি কৰি আছা। তো আমাৰ গৰীয়া মুছলমানৰ হৈ, খিলঞ্জীয়া মুছলমানৰ হৈ কি অকলতি কৰিছে? কি কথা কৈছা কওকচোন? কি কথা কৈছা? তোৰ এনেকুৱা সাহস আছে না বোলে মই বাঘ হাজৰিকাৰ তেজ আছে মোৰ গাত, এনেকুৱা কথা কোৱা তোৰ সাহস আছে না? তই ক'ব নোৱাৰা। তই খালি মিয়াৰ দালালগিৰি কৰিব পাৰিবি, তাৰ বাহিৰে একো নাই। হয়, সঁচা কথা, মিয়াক লৈ সকলোৱে ৰাজনীতি কৰি আছে, কিন্তু মিয়াক লৈ তইও ৰাজনীতি কৰি আছা আৰু তইও মানে ফেমাছ হ'ব বিচাৰি আছা। এইটো অসমৰ ৰাইজে সকলোৱে জানে আৰু মই ভালদৰে জানো। তই নিজৰ জাতিৰ হৈ, নিজৰ গৰীয়া মুছলমানৰ হৈ তই কোনখান কথা কৈছা মোক কওকচোন? কোনখান কথা কৈছা? আৰু তই বহুত দম দি থাকা, ফেচবুকত বহুত দম দি থাকা, বহুত মানে এনেকুৱা কৰিম তেনেকুৱা কৰিম, যদি এইটো নকৰে তেনেকুৱা কৰিম। কি কৰিছা মোক কচোন? কোনটো কৰি দেখিছা? কি প্ৰুফ আছে তোৰ হাতত মই এইটো কাম কৰি দেখিছোঁ আমাৰ জাতিৰ হৈ? এইটো কাম মই কৰি দেখিছোঁ, কোনটো প্ৰুফ আছে? মোক প্ৰুফ দেখি দি, যদি সাহস আছে মোক প্ৰুফ দেখি দি, মই লিংক দি আছোঁ, মোৰ তাতে পঠাই দিবি কি প্ৰুফ আছে। মুখেদি ফককৈ ক'ব পাৰিবি, তাৰ বাহিৰে একো কৰিব নোৱাৰে কেলা। গম পাইছা? কি কৰিব পাৰিবি? কোনটো সংগঠনত আছা, কোনটো কি কৰিছা, ৰাইজৰ হৈ কি কাম কৰি আছা দেখুৱাই দিছোঁ। খালি নিজৰ মুনাফা আদায় কৰাৰ কাৰণে মিয়াসকলক ব্যৱহাৰ কৰি আছা, তাৰ বাহিৰে একো নাই। আৰু অসমত ধৰ্মৰ এটা বিভেদ আনাৰ কাৰণে সৃষ্টি কৰি আছা, আৰু ধৰ্মক লৈ ৰাজনীতি কৰি আছা, যাতে মই অলপ পপুলাৰ হ'ব পাৰোঁ। আজি আমাৰ অসমত হিন্দু মুছলমান কাজিয়া যি হৈ আছে, এই তোৰ নিচিনা, এই ৰুবুল আহমেদৰ নিচিনা এনেকুৱা মানুহৰ কাৰণে হৈ আছে। আৰু মই যদি মিছা কৈছোঁ, অসমৰ ৰাইজক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে চাই ল'ব, এই এনেকুৱা মানুহৰ কাৰণে আমাৰ ধৰ্মৰ বিভেদ সৃষ্টি হৈ আছে। তো সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ৰুবুল আহমেদৰ তাত যাই পায় মোৰ কথাখিনি, মই অনুৰোধ জনাইছোঁ।